গো যদি মাতা হয় তেন্তে মাকৰ গাখীৰ বজাৰত বিক্ৰী কৰিব নোৱাৰিব যে যেহেতু আমি নিজৰ মাকৰ গাখীৰ নেবেচো হেনেকে গো মাতাৰ গাখীৰ কোনোৱে বেচিব নোৱাৰিব গো যদি মাতা হয় তেন্তে এসি ৰুমৰ ব্যৱস্থা কৰক এমএলএ মিনিষ্টাৰবোৰে এসি ৰুমত থাকে হেনেদৰে আমাৰ গো মাতাও এসি ৰুমত থাকিব গো যদি মাতা হয় তেন্তে মানুহক গৰু বুলি গালি পাৰিব নোৱাৰিব মানুহে কাকুকে গৰু গৰু বুলি গালি পাৰিব নোৱাৰিব গো মাতা মৃত্যু হয় তেন্তে সৎকাৰৰ ব্যৱস্থা কৰক কিয়নো পুত্ৰৰ ভূমিকা পালন কৰক কেৱল গো মাতা বুলি কৈ থাকিলেই নহব ইয়াৰ ভূমিকাসমূহ পালন কৰক এনে কিছুমান প্ৰশ্ন কৰিছে অধিবক্তা শাহনৱাজ হুছেইনে আমাৰ অসমৰ সিএম ছাৰে যেহেতু সিদ্ধান্ত লৈছে যে আমাৰ অসমত গো ৰক্ষা কৰা হ'ব কত গো কাটা নহব কত বেচা নহব কোনো ৰেষ্টুৰেণ্টত বেচিব নোৱাৰিব এতিয়াৰ পৰা সেই কাৰণে আমাৰ সিএম ছাৰক মই দুটামান উপদেশ দিব বিচাৰিম আৰু সেই কাৰণে এই ভিডিঅটো যাতে সিএম ছাৰলৈ গৈ পায় মোৰ আমাৰ সিএম ছাৰলৈ প্ৰথমটো উপদেশ যেহেতু চৰকাৰৰ এমএলএ মিনিষ্টাৰবোৰে এসি ৰুমত থাকে হেনেদৰে আমাৰ গো মাতাও এসি ৰুমত থাকিব 2 নম্বৰ উপদেশটো হ'ল যদি আমাৰ গো মাতা কৰবাত ঢুকাই যায় তেন্তে তেওঁৰ নিয়মবোৰ যেনেদৰে মা এগৰাকী ঢুকালে যেনেদৰে নিয়ম কৰে নিজৰ পুত্ৰই হেনেদৰে নিয়ম হ'ব লাগিব যেতিয়াই কৰবাত গো মাতা ঢুকাব আৰু 3 নম্বৰ উপদেশটো হ'ল এসিটো গোশালাত লগালে নহব গো মাতাৰ লগত থাকিব লাগিব পুত্ৰ নিজৰ ঘৰত ৰাখিব লাগিব মাক এগৰাকীক যেনেকে ঘৰত ৰাখে হেনেদৰে নিজৰ ঘৰৰ ভিতৰত ৰাখি তাতে এসি হ'ব লাগিব মোৰ 4 নম্বৰ উপদেশটো আমাৰ সিএম ছাৰলৈ যে এজন দাদা তেওঁ মুফতি হয় তেওঁৰ নাম নৌশাদ হয় তেওঁ এটা কথা কৈছিলে যে যেহেতু আমি নিজৰ মাকৰ গাখীৰ নেবেচো হেনেকে গো মাতাৰ গাখীৰ কোনোৱে বেচিব নোৱাৰিব সেই 5 নম্বৰ উপদেশটো হ'ল যে কোনোৱে এটো আটাইতকৈ দৰকাৰী হয় কোনো মানুহে কাকুকে গৰু গৰু বুলি গালি পাৰিব নোৱাৰিব এই ভিডিঅটো যাতে আমাৰ সিএম ছাৰলৈ গৈ পায় জয় অসম